যুৱ প্ৰজন্ম মানে মোৰ নামটো শুনাৰ পিছৰ পৰা এটা বেলেগ উৎসাহ হৈছে। আজি মই আহি নিজেও গম পালোঁ, আমি যোৱাবাৰ 9টাত ভোট মাৰিছিলোঁ। তাৰ কৈছে আমাৰ প্ৰাৰ্থী পচন্দ নহয়। যোৱা 2019ৰ নিৰ্বাচনত 9টাত আটাইতকৈ বেছি ভোট পৰিছিল বৰপেটাত। সৰ্বত্ৰ ইতিমধ্যে কিন্তু ৰাজনৈতিক বতাবলা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ ক'ব লাগিব চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বৰপেটা লোকসভা সমষ্টি। কিয়নো ইতিমধ্যে কংগ্ৰেছে য'ত প্ৰাৰ্থী দিছে বৰপেটা দিব্যায়নক আৰু তাৰ পৰা বৰপেটা তেওঁলোকৰ যি মিত্ৰজোঁট আছিল তাৰ পৰা কিন্তু ইতিমধ্যে মনোৰঞ্জন তালুকদাৰেও প্ৰাৰ্থিত্ব ঘোষণা কৰিছে। তাৰ পিছতো কিন্তু ক'ব লাগিব এগৰাকী ব্যক্তি যে দুলু আহমেদ তেখেতে কিন্তু নিজাববীয়াকৈ প্ৰাৰ্থিত্ব নিজে ঘোষণা কৰিছে আৰু ইতিমধ্যে তেখেতৰ যি ৰাজনৈতিক কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে আৰু বিশেষ তৎপৰতা দেখা পোৱা গৈছে। আজিৰ দিনটোত তেখেতে বৰপেটা জিলাৰ বিভিন্ন স্থানত কাৰ্যসূচী গ্ৰহণ কৰিছে। তাৰ পিছত পোনে পোনে তেখেতে কয়াকুছিত উপস্থিত হৈছে আৰু মোৰ সৈতে বৰ্তমান দুলু আহমেদ উপস্থিত আছে আৰু কয়াকুছিত আজি বিশেষভাৱে তেওঁ আহি এই কয়াকুছিৰ কপাহতাৰী গাঁৱৰ এগৰাকী ব্যক্তিৰ বাসগৃহত ইতিমধ্যে আহি দুলু আহমেদ ডাঙৰীয়া উপস্থিত হৈছে। মই পোনে পোনে তেখেতৰ পৰা দুই এষাৰ কথা জানিবলৈ চেষ্টা কৰিম, যিহেতু ইতিমধ্যে আপুনি নিজাববীয়াকৈ প্ৰাৰ্থিত্ব ঘোষণা কৰিছে আৰু ৰাজনৈতিক কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে, তৎপৰতা দেখা পোৱা গৈছে। কয়াকুছিত আজি কেনেকুৱা সমাধান লাভ কৰিছে কি ক'ব? চাওক, লোকসভা নিৰ্বাচনত আজি মই বিভিন্ন অঞ্চলত ঘূৰি ৰাইজৰ মতামত ল'লোঁ, ৰাইজৰ লগত কথা পাতিলোঁ। মই লোকসভাৰ কথা কৈ আছোঁ। ৰাইজৰ এটাই কথা যে আমি যোৱাবাৰ 9টাত ভোট মাৰিছিলোঁ। তাৰ কৈছে আমাৰ প্ৰাৰ্থী পচন্দ নহয়। এইবাৰো মানে আপুনি যেতিয়াৰ পৰা খেলাৰ আপুনি খেলিম বুলি কোৱাৰ আগমুহূৰ্তত মানে যিবিলাক প্ৰাৰ্থীৰ নাম শুনি আছিলোঁ, ফণীভূষণ চৌধুৰী, মনোৰঞ্জন তালুকদাৰ বা কংগ্ৰেছৰতো কোনোবা এটা সেই বিজেপিৰ মানুহকে দিব, সেইটোতো সকলোৱে জানেই যে কংগ্ৰেছৰ প্ৰাৰ্থী মানে বিজেপিৰ পৰা আহিব প্ৰাৰ্থীগৰাকী। যদি জয়লাভো কৰে আকৌ বিজেপিত যাব বা বিজেপিৰ লগত মিলি দুৰ্বল প্ৰচাৰ কৰিব বা মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব। এনেকুৱা মানুহৰ মনত এটা ভাৱ আহি গৈছে, কিন্তু কংগ্ৰেছটো ইয়াতে 4th পজিশ্যনত থৈ দিওঁ। প্ৰত্যেকে এটা কথা কৈছে যে আপুনি চাব, অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত যোৱা 2019ৰ নিৰ্বাচনত 9টাত আটাইতকৈ বেছি ভোট পৰিছিল বৰপেটাত। 9টাত পৰিছিল। আপুনিতো ৰেকৰ্ডত গুগলত মাৰিলে পাই যাব। প্ৰত্যেক ৰাইজৰ মুখত সেইটোৱে কথা যে এইবাৰ কিন্তু আমি ভোট দিয়া প্ৰাৰ্থী এগৰাকী পাইছোঁ, আমি দল নিৰ্বিশেষে আপোনাক ভোট দিম আৰু আপুনি আমাৰ তাত প্ৰচাৰ কৰিব নাহিলেও হ'ব। আজি আপোনাক দেখা পালোঁ, গতিকে আপুনি একেবাৰে যুৱ প্ৰজন্ম মানে মোৰ নামটো শুনাৰ পিছৰ পৰা এটা বেলেগ উৎসাহ হৈছে। আজি মই আহি নিজেও গম পালোঁ, প্ৰথমে অলপ ভয়ো লাগিছিলে। ইয়াৰ মাজতে এটা কথা আছে, যিহেতু প্ৰাৰ্থী আছে ফণীভূষণ চৌধুৰী, তেখেতে কিন্তু হিন্দু ভোটৰ প্ৰতি গুৰুত্ব দিব আৰু যিহেতু কংগ্ৰেছে ইতিমধ্যে কিন্তু সংখ্যালঘুৰ ওপৰত টাৰ্গেট কৰিব আৰু বিশেষকৈ বৰপেটাত এআইডিএফৰ প্ৰাৰ্থী নাই। এই ক্ষেত্ৰত আপুনি কেনেধৰণৰ? মই এটা কথা কওঁ, বিজেপি সাম্প্ৰদায়িক সেইটো সকলোৱে জানে। হিন্দু, মুছলিম, মিয়া, অসমীয়া সেইবিলাক ভাগ ভাগ কৰে বিজেপি। সেইটো বিজেপিক সাম্প্ৰদায়িক কৰিলে আমি বাছাৰ ৰাস্তাটো পাওঁ, মুকলিকৈ কৰে। আমি তেতিয়া ভাবোঁ যে বিজেপিৰ পৰা অলপ দূৰত থাকোঁ, তেনেকুৱা থাকোঁ। কিন্তু কংগ্ৰেছটো সমানে সাম্প্ৰদায়িক। এতিয়া আপুনি সুধিব যদি সাম্প্ৰদায়িক কেনেকৈ, আপুনি যদি মোক ব্যাখ্যা আগবঢ়ায়, বৰপেটাবাসী ৰাইজে শুনিলে ভাল পাব। আমিতো হিন্দু মুছলিম ৰাজনীতি নকৰোঁ। আৰু বৰপেটা লোকসভা সমষ্টি এনেকুৱা, ইয়াতে সত্ৰ, মাজাৰ, মছজিদ চব ইয়াত প্ৰত্যেক অঞ্চলৰ পৰা ইয়াত বৰপেটা বুলি ক'লে এটা সুকীয়া পৰিচয় আছে। এতিয়া বিজেপিৰ লগতে যে সমানে সমানে সাম্প্ৰদায়িক কংগ্ৰেছো হয়। মই সৰু এটা উদাহৰণ দিওঁ। ইয়াৰে সাংসদ কোন আছিলে বৰ্তমান? আব্দুল খালেক। এইবাৰ আপোনালোকে নিশ্চয় গম পায়, এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছত বৰপেটা সমষ্টিত অকণমান সংখ্যাগুৰু ভোট বাঢ়িছে, প্ৰায় 2 লাখ ভোট বাঢ়িছে। মানে প্ৰায় 11 লাখ সংখ্যাগুৰু ভোট, মানে হিন্দু ভোটাৰ আৰু মুছলিম ভোটাৰ প্ৰায় 8 লাখ প্লাছ। তে কি হ'ল, 8 লাখৰ পৰা কিন্তু কংগ্ৰেছে ল'ব। মোৰ কথাটো শেষ কৰিব দিয়ক। তে কংগ্ৰেছৰ কথা হ'ল যে বিৰোধী ঐক্য মঞ্চৰ নেতৃত্ব কংগ্ৰেছে লৈছিলে। তেখেতসকলে ক'লে যে যিহেতু 2 লাখ ভোট বাঢ়িছে, আমি এইবাৰ ইয়াতে এগৰাকী হিন্দু প্ৰাৰ্থী দিম। এইটো ক'ব নাপায় আচলতে, কংগ্ৰেছৰ মুখত হিন্দু মুছলিমটো শোভা নাপায়, ছেকুলাৰ দল বুলি কয়। এগৰাকী হিন্দু প্ৰাৰ্থী দিম। তেতিয়া মই ভাবি আছিলোঁ, হয় 2 লাখ বাঢ়িছে, এগৰাকী হিন্দু প্ৰাৰ্থী দিব। ঠিক একেটাই ফৰ্মুলা নগাঁও লোকসভাত যাওক আপুনি, প্ৰায় 4 লাখ মুছলিম ভোট বাঢ়িছে তাত এইবাৰ, মানে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত। তে তাত কিয় প্ৰদ্যুৎ বৰদলৈ হ'ল? বিৰোধী ঐক্যৰটো প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ। তে ফৰ্মুলাটো বেলেগ বেলেগ, বৰপেটাৰ ক্ষেত্ৰত বেলেগ, নগাঁৱৰ ক্ষেত্ৰত বেলেগ। এতিয়া মই ক'লে ক'ব যে দুলু আহমেদ সাম্প্ৰদায়িক, দুলু আহমেদ হিন্দু মুছলিম কৰি। আৰে মই হাজো সমষ্টিত আটাইতকৈ যদি মই বেছি ভোট পাওঁ, হিন্দু মানুহৰ ভোট পাওঁ বিধানসভাত। আৰু হাজো সমষ্টিটো তাত সংখ্যাগুৰু ভোটাৰ বেছি আছে, প্ৰায় 57% আছে আৰু সংখ্যালঘু 43% আছে। গতিকে মই হিন্দু মুছলিম কৈ দুলু আহমেদক লাভ নাই। কিন্তু এই সাম্প্ৰদায়িক, মানে মই কি ক'লোঁ, বিজেপিয়ে সাম্প্ৰদায়িক কৰে, আমি বাচিব পাৰোঁ। কংগ্ৰেছতো লগত থাকি কৰি আছে বিৰোধী ঐক্যই। এতিয়া যদি আপোনালোকে সোধে
মোৰ ফৰ্মুলাটা যদি কংগ্ৰেছক কোনোবা লিডাৰক সোধে আহিবতো এটা ডাঙৰ ডাঙৰ হেলিকপ্টাৰ লৈ। আপোনাৰ সংক্ষেপত সুধিম, যিহেতু দুলোহাম আপুনি আছে প্ৰাৰ্থিত্ব নিজে ঘোষণা কৰিছে, যদি নিৰ্বাচন খেলিবই, মনোনয়ন দাখিল কৰিবই, সেই কথা এতিয়া দিব্যায়ন আছে আৰু মনোৰঞ্জন তালুকদাৰ আছে, এই ক্ষেত্ৰত এআইইউডিএফে কিন্তু প্ৰাৰ্থিত্ব দিয়া নাই, এয়া আপোনাৰ কাৰণে এটা ভাল হ'ব, যিহেতু এআইইউডিএফৰ ভোটখিনি আপুনি লাভ কৰিব নেকি? চাওক, আজি কেইদিনমান আগতে এক বিশেষ সংবাদ মাধ্যমত এটা টক শ্ব'ত মই জনিয়াৰ যিগৰাকী বিধায়ক ৰফিকুল ইছলাম তেখেতৰ লগত মই বহিলোঁ, মানে আৰু বেলেগ বেলেগ প্ৰাৰ্থীও আছিলে। তেখেতে এটা কথা যেতিয়া এংকৰে সুধিলে যে আপোনালোকৰতো এইবাৰ বৰপেটাত কেণ্ডিডেট নাই আৰু আপোনালোকৰ বৰপেটাত আপুনি বিধায়ক হৈ আছে, আগতে সাংসদ আছিলে, যে আপোনালোকৰ ভোট বেংকটো কাক দিব, এইটো স্পষ্টকৈ সুধিছিলে দেই। তেতিয়া তাকে মই কৈছোঁ, আপুনি চাব মোৰ ছ'চিয়েল মিডিয়াত সেই টকশ্ব'ৰ সেইটো দিয়া আছে। তেতিয়া ৰফিকুল ইছলাম ডাঙৰীয়াই মুকলিকৈ কৈছে যে আমাৰ ভোট বেংক আমি কংগ্ৰেছক দিব বিচাৰিছিলোঁ, কিন্তু ভূপেন বৰাই নালাগে বুলি কয়, যে ইউডিএফৰ ভোট নালাগে, গতিকে আমাৰ ভোটটো বিজেপিত নাযায়, কংগ্ৰেছক নালাগে। দুলু আহমেদ স্থানীয় প্ৰাৰ্থী, হাজো বৰ্তমান অন্তৰ্ভুক্ত হৈছে, নটাত দিব নোৱাৰে, নটাত দিলে আকৌ অগপ বিজেপিৰে লাভ হ'ব। তেওঁ মুকলিকৈ কৈছে যে আমাৰ ইউডিএফৰ ভোটখিনি আমি দুলু আহমেদক সমৰ্থন কৰিম, এইবাৰ দুলু আহমেদক দিম। এতিয়া মোৰ কথা হ'ল যে ইয়াতে কোনো ইউডিএফ বা কোনো কংগ্ৰেছ বা কোনো বিজেপি এজিপি বুলি কথা নাই, মোক সকলোৰে ভোট লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।